যি খেল ওলাই চব খেলোঁ আৰু কোনোবাই মোক হাঁহে কিবা কয় মানে মানে কম বয়সীয়া 22, 23, 28 বছৰীয়া ল'ৰা ছোৱালীৰ লগতে মই চব খেলি দিওঁ। মাৰ্চিয়েল আৰ্টৰ ক'ৰবাত ষ্টেটত গেম হ'ল মই লাজ চাজ নকৰোঁ, সিহঁতৰ লগতে পাৰ্টিচিপেট কৰি মেলি তেনেকৈ গ'ল্ড মেডেল লৈ আহোঁ। চৰকাৰী খেলো খেলিছোঁ, প্ৰাইভেটো খেলিছোঁ, য'ত যি ওলাই মানে চব মানে মই কম্পিটিশ্যনতে জইন কৰি দিওঁ। বাকী মানুহে যি কয় সেইটোত মানে মই গুৰুত্ব নিদিওঁ। মই সাংসাৰিক মানে মোৰ সন্তান দুটা, মানে ল'ৰা ছোৱালীজনী এবাৰ মেট্ৰিক দিব আৰু ল'ৰাটো এবাৰ ক্লাছ 1লৈ পাব। হাজবেণ্ড এইটো ইণ্ডিয়ান আৰ্মিত কৰ্মৰত, সেইকাৰণে গোটেই ঘৰখন সম্পূৰ্ণ চম্ভালি মেলিহে মই নিজৰ প্ৰেক্টিচলৈ ওলাই যাওঁ। মই 2020 চনৰ যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া মোৰ ল'ৰাটো 2 বছৰ হৈছিলে, তেতিয়াৰ পৰা মই প্ৰেক্টিচ কৰিবলৈ পুনৰ আৰম্ভ কৰিলোঁ। গেমৰ প্ৰতি মোৰ সৰুৰে পৰা মানে বহুত হেৰি আছিলে, গেমৰ লগত মই জড়িত আছিলোঁ আৰু গেমৰ প্ৰতি খুব মোৰ হেঁপাহ আছিল যে কিবা এটা কৰাৰ আগৰ পৰা। কিন্তু মই সোনকালে বিয়া বাৰু সোমোৱাৰ কাৰণে তেতিয়া আমাৰ দিনত গেমৰ ক্ষেত্ৰতো ইমানখিনি আগবঢ়া নাছিলে, সেইকাৰণে মোৰ সপোনটো সিমানতে ৰৈ গ'ল। কিন্তু বিয়া হোৱাৰ পিছত মোৰ ছোৱালীজনী যেতিয়া স্কুলত দিলোঁ, স্কুলত দিয়াৰ পিছত মই নিজৰ শিক্ষাও আগবঢ়াই নিলোঁ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, বিউটিচিয়ানৰ ওপৰত ITI কৰিলোঁ। তাৰপিছত মই NGO এটাত 2 বছৰ জব কৰিলোঁ। তাৰপিছত ল'ৰাটো জন্ম হোৱাৰ পিছত মই এৰি দিলোঁ আৰু দোকান এখন খুলিলোঁ। দোকানখন খোলাৰ পিছত মই নিজৰ স্পৰ্টছলৈ আকৌ আহিলোঁ। ল'ৰাটো দৌৰাৰ পিছতে মই ল'ৰা ছোৱালীক দুইটাকে মাৰ্চিয়েল আৰ্ট গেমত দিয়াৰ লগে লগে সিহঁতৰ লগত ময়ো প্ৰেক্টিচ কৰি ব্লেক বেল্ট ফাৰ্ষ্ট ডান পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত যোগাসনৰ ওপৰতো মই প্ৰশিক্ষণ ল'বলৈ ধৰিলোঁ। যোগাসনত মই বৰ্তমান যোৰহাট যোগা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা যোগা কৰি আছোঁ আৰু ইয়াৰ উপৰিও মই এতিয়া অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। শোণিতপুৰত অনুষ্ঠিত 6th আছাম ষ্টেট মাষ্টাৰ গেমত 35 এজত মই 1500 মিটাৰত চিলভাৰ মেডেল আৰু 5000 ৰানত গ'ল্ড মেডেল আৰু 400 মিটাৰত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। যোগাসনত মই ষ্টেটত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। লগতে মই মাষ্টাৰ্ছ এথলেটিক্সত মই নেশ্যনেলত মই ব্ৰঞ্জ মেডেলিষ্ট হৈছিলোঁ। দুৰ্ভাগ্যবশতঃ মাষ্টাৰ্ছ এথলেটিক্স গেমত চৰকাৰৰ পৰা কোনো সাহাৰ্য নোপোৱাৰ বাবে এছিয়ান গেম খেলিবলৈ যাবলৈ মোৰ সামৰ্থ্য নহ'ল। তাৰ উপৰিঞ্চি মোৰ ল'ৰাটো সৰু হৈ আছে, তাকো এৰি থৈ যাব নোৱাৰিলোঁ। বাকী বাৰু পইচাটো যেনে তেনে মেনেজ কৰিলোঁহেঁতেন। আৰু সদ্যহতে মই 2025 চনৰ ৱৰ্ল্ড গেমৰ কাৰণে চাইনা টাইৱান চিটিৰ কাৰণে চিলেকশ্যন হৈ আছোঁ। তাতো এতিয়া যাব পৰা হ'ব নহ'ব সেইটো সময়তহে সম্ভৱ সেইটো হ'ব। বাকী নেশ্যনেল গেমৰ কাৰণে হাৰিয়ানা আৰু মই হিমাচল প্ৰদেশৰ কাৰণে চিলেকশ্যন হৈ আছোঁ। এতিয়া 2025ৰ এতিয়া মই মাৰ্চ আৰু এপ্ৰিল মাহত যাম। মোৰ বিশেষ সপোন আছে, খেলৰ জৰিয়তে মই বেলেগলৈও এইটো বাৰ্তা পঠিয়াব বিচাৰোঁ যে বিয়া সোমালে মানুহৰ সকলোখিনি শেষ হৈ নাযায়। নিজৰ সপোনবিলাক পূৰ কৰিবলৈ হ'লে মানুহে বিয়া সোমোৱাৰ পিছত সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজে যদি ইচ্ছা কৰে আগবাঢ়ি যাব পাৰে মানুহ। মোৰ সপোন এয়াই আছে, মই যেনেকৈ এতিয়া ৱৰ্ল্ড গেম খেলিবলৈ চিলেকশ্যন হৈছোঁ, তেনেকৈ অলিম্পিক খেলিবলৈ ইচ্ছা আছে, যেনেকৈ এছিয়ান খেলিবলৈ মন আছে। এনেকৈ খেলি মেলি নিজকে পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।